Hello friends, welcome back. তো বন্ধুসকল দেখিব মার্কেট জাস্ট ওপেন হৈছে। আজি মার্কেট গ্যাপ আপ ওপেনিং হৈছে। গ্যাপ আপ ওপেনিং হৈ দেখিব ৰেড ক্যান্ডেল বনাই আছে আৰু ব্যাংক নিফটিয়ে আৰু নিফটিও সেম গ্যাপ আপ ওপেনিং। এটা আমি যদি ইয়াতে ফিবোনাচি লেভেল ড্ৰ কৰিব যাওঁ নিফটিত তো দেখিব মার্কেট এক্স্যাক্টলি 0.6 লেভেলত আছে বৰ্তমান। ঠিক আছে, আমি কি ট্ৰেড লওঁ আপোনালোক জনাই আছো বাৰু, অলপ এনালাইসিস কৰি লওঁ বাৰু এতিয়া মই। তো বন্ধুসকল টাইম আছে 9:17 আৰু আজি আমি অলপ আৰ্লি এন্ট্ৰি ললো। তো মার্কেট লাগিছে মোক অলপ ওপৰত যাব কাৰণে আমি কি লৈছো, কল অপশন বাই কৰিছো। তো আমি বেছি এক্সপেক্টেশন নাৰাখো, আমাৰ যেটো এইখিনি মান কৰবাত বাই কৰিছো। তো আমাৰ যেটো 130 120 পইণ্টছ আহিলে আমাৰ টাৰ্গেট আহি যাব লাগে। চাওচোন কি হয়। কারেন্টলি যদি পজিশন চাই দেখিব 1500-1600 টকা প্ৰফিট দেখাই আছে। ওকে, মার্কেট অলপ ভলাটাইল নাই, ধনৰ চাৰ্টখনে অকমান তেনেকুৱা গম নাপাওঁ, মানে প্ৰফিট লছ বহুত। মই আগত জিৰ' থকা কৰোঁতে যিমান আপ ডাউন কৰে তাতকৈ বেছি ইয়াতে অকমান বেছি আপ ডাউন কৰে ধনত। হয়তো ইয়াতে অকমান দেৰিকে শ্ব' কৰে PNL-টো। ঠিক আছে, কাৰেণ্টলি দেখিব আমাৰ লছ ভালেখিনি হৈ গ'ল, গতিকে আমি অলপ ষ্টপ লছৰ ফালে যাব লাগিব, ষ্টপ লছটো দিব লাগিব আৰু ৰেডিয়ে থাকোঁ আৰু এক্সিট কৰিবৰ কাৰণে। 10,000 টকা 10,500 টকা ক্ৰছ কৰিলে আমি ওলাই যাম। তো বন্ধুসকল আমি আৰু এটা ৰিএন্ট্ৰি কৰিছো। এতিয়া কল অপশনতে ৰিএন্ট্ৰি কৰিছো। আমাৰ আজি ভিউ বুলিছে আছিলে, গতিকে আমাৰ ষ্টপ লছটো যোৱাৰ পিছত আমি এটা ৰিএন্ট্ৰি কৰিছো। ক'ত ৰিএন্ট্ৰি কৰিছো আমি এইটো কেণ্ডেলত ৰিএন্ট্ৰি কৰিছো 941 কেণ্ডেলত। এতিয়া আমাৰ টাৰ্গেট থাকিব যে মাৰ্কেট এটলিষ্ট 52,000 লেভেলটো ব্ৰেক কৰিব, তেতিয়া আমাৰ ভাল টাৰ্গেট এটা আহিব। কাৰেণ্টলি যদি পজিশন চাওঁ দেখিব এইটো লছ চাইড চলি আছে বাৰু।
বন্ধুসকল দেখিব ভাল এটা মোমেন্টাম এটা দিছিলে মোমেন্টামত আমাৰ প্ৰফিট এটো অলমোস্ট 5000 ৰ ওচৰা ওচৰি উচিছিলে 4500 এই ক্যান্ডেলটোতে আমাৰ এই লেভেলটো ব্ৰেক কৰা হয় আমাৰ ভাল প্ৰফিট এটা আহিলেতেন আমাৰ পুৰণা লছটো ৰিকভাৰি হ'লেতেন আৰু লগত আমি এটা ডিসেন্ট প্ৰফিট আহিলেতেন কিন্তু মাৰ্কেট লগালক ৰিভাৰ্সেল দি দিলে তো বন্ধুসকলে প্ৰফিট আমাৰ 11000 ক্ৰছ কৰি গৈছিলে মই এক্সিট কৰিব লওঁতে আৰু প্ৰফিট কমি থাকিলে আমি এই 52000 লেভেলটো ব্ৰেক কৰিলে আমি উলাই দিম ট্ৰেডটো যেটো আমাৰ এক্সপেক্টেড টাৰ্গেট আছিল 52000 লেভেলটো ব্ৰেক কৰিলে আমাৰ টাৰ্গেট পাই যাম অলৰেডি আমি তাৰ আগতে টাৰ্গেট পাই গলো বাৰু 11000 প্লাস আমাৰ দেখিব এতিয়া 500 প্লাস প্ৰফিটটো আহি গৈছিলে এজ এ হোল আগৰ লছটো ৰিকভাৰি কৰি সাউস আমি কিমান বুক কৰিব পাৰো তো বন্ধুসকল দেখিব এই ব্ৰোকাৰটো অকমান যদি ইউজ কৰি আছে অকমান মোক স্লো লাগিছে বেলেগ ব্ৰোকাৰতকে ক্লিক কৰাৰ বহুত টাইম পিছতে এক্সিকিউট হয় তো মই অলমোস্ট 20000 ত ক্লিক কৰিছিলো তো থাকোতে আমাৰ থাকি গল 18000 তো মই কিয় ওলাই অলপমান হোল্ড কৰিলো হেতেন এই আগৰ ট্ৰেডটো যদি মোৰ লছত নগলেতেন তো অবিয়াসলি মই ট্ৰেডটো হোল্ড কৰিলো হেতেন কিন্তু যেহেতু মোৰ আগৰ লছটো ৰিকভাৰি কৰি আগৰ যেটা আমাৰ ষ্টপ লছ থাকে 10000 11000 টকাৰ ভিতৰত তো এই ষ্টপ লছটো আমি বসাই ফলে আকৌ আমি 7500 প্ৰফিটত আহি গলো তো ঠিক আছে বাৰু এতিয়া আহক আজি আমাৰ মিস্টেকটো কি তো আমি হেৰি কৰো আজি কি হল মই যেটো আপোনালোকৰ লগত ওয়াও বহুত ধুনিয়া মোমেন্টাম দিছে দেখিছেনে তো আমাৰ কব গলে এনালাইসিসটো কাৰেক্টলি আছিল কিন্তু আমাৰ এন্ট্ৰি আজি বহুত আগতে হৈ গল কল অপচন আমি যদি ফাৰ্স্ট ট্ৰেডটো যদি অলপ দেৰিকে এখিনি মানত কৰবাত ললো হেতেন এটো ক্যান্ডেলত তেতিয়া হয়তো আমাৰ ষ্টপ লছ বাছি গলতেন কিন্তু আমি বহুত আগতে আজি অলপ আৰ্লি এন্ট্ৰি লৈ পালো তো আৰ্লি এন্ট্ৰি লোৱা কাৰণে আমি মোমেন্টামটো অলপ মিস কৰিলো যদি আমি পিছত বাৰু ক্যাপচাৰ কৰিলো তো প্ৰিমিয়াম দেখিব মই 455 ত উলাই গলো এতিয়া প্ৰিমিয়াম চলি আছে 500 প্লাস তাৰমানে আমাৰ আজি ধুনিয়াকে বহুত ধুনিয়া প্ৰফিট আহিলেতেন কিন্তু মই কৈছোৱে এটা ট্ৰেড যদি লছত গুছি যায় আপুনি সেকেন্ড ট্ৰেডটো 20000 প্ৰফিট দেখাইছে তাৰপৰা যদি আকৌ যদি প্ৰফিট কমি যায় তেতিয়া অবিয়াসলি এটা আৰু এটা বেয়া লাগে প্ৰফিটটো গুছি যোৱাটো এটা বহুত সাইকোলজিক্যালি এটা হ্যাম্পাৰ কৰে এখানে মই উলাই দিলো তো ঠিক আছে বাৰু একো নাই তো আজি মোৰ মিস্টেক এটা হ'ল তো মিস্টেকটো পৰা মই লাৰ্নিং এটা ললো আৰু আপোনালোকে অলৰেডি মই লাৰ্নিং টু ললো আপোনালোকতো মই লাৰ্নিং টু দিও কি লাৰ্নিং আজি চাও একদিন মই কন্টিনিউ আপোনালোকক কৈ আছিলো যে ফিবোনাচি লেভেল আজি মই কি হ'ল মই এগেইনষ্ট ফিবোনাচি লেভেল গুছি গলো মই ভিডিও স্টাৰ্টিং কৰোতে মই ফিবোনাচি লেভেল এটা চাই দিছিলো যে মাৰ্কেট যদি আমি এটো লেভেলৰ পৰা মই ড্ৰ কৰো বিশেষকৈ নিফটিত চাব মই ড্ৰ কৰিছিলো ইভেন মাৰ্কেট যে 950 ৰ মাৰ্কেট খুলকে যে মাৰ্কেট ফুল কাউন্টে মই এই লেভেলটো ড্ৰ কৰিছিলো তো দেখিব এক্স্যাক্টলি মাৰ্কেট এটো 0.6 লেভেল লিখছে এটো যদি লেভেলটো চাব যায় মই লাইনডাল ড্ৰ কৰি দিছো তো আপোনালোকে এইখিনি এটা বহুত ভাল লাৰ্নিং আহিব মোৰ এটা আজি শিক্ষা এটা পালো বাৰু তো দেখিব 0.6 লেভেল আৰু মাৰ্কেট সব এক্স্যাক্টলি 0.6 লেভেলৰ পৰা আজি ৰিটাৰ্ন দিছে তো কব গলে মই কৈছোৱে ফিবোনাচি লেভেলটো আমাক কোনো সেটআপ নহয় যে হেতুৰ ওপৰত আমি ট্ৰেড লম এটো ট্ৰেড লৈ আমি হয়তো সেলিং কৰিব নোৱাৰো কাৰণ মোৰ সেলিংৰ সেটআপ এটা একো নাছিল কিন্তু মোৰ কি আছিল ব্যাংক নিফটিত মোৰ বাইংৰ সেটআপ আছিল এই ক্যান্ডেলটোত মোৰ বাইংৰ সেটআপ আছিল বাইংৰ সেটআপ থকাৰ কাৰণে মোৰ কি হ'ল এটলিষ্ট মই কৰিব কি লাগিছিল এই ফিবোনাচি লেভেলটো যেটো অলৰেডি আছিল 0.6 লেভেলত কি নৰমালি মাৰ্কেট এবাৰ হলেও ৰেজিস্ট্যান্স লব ট্ৰাই কৰে গতিকে মই একচুয়ালি কি কৰিব পাইলো হেতেন মই অলপ ওয়েট কৰি ফালে এই ট্ৰেডটো এই এন্ট্ৰিটো মই সৰি তো এই এন্ট্ৰিটো মই কি কৰি এভয়েড কৰিব পাইলো কাৰণ দেখিছিলো যে এতে নিফটি সেই সময়ত এক্স্যাক্টলি 0.6 ৰ ৰেজিস্ট্যান্স লৈ আছে গতিকে যদিও এতে মোৰ সেটআপে কৈ আছে বাইং কৰা কিন্তু মই এটো এভয়েড কৰি অলপমান ওয়েট কৰি হয়তো মই এটো ক্যান্ডেলত নহয় এটো ক্যান্ডেলত অলপ যদি দেৰি কৰি যদি অলপমান মানে অলপ যদি 0.6 লেভেলৰ পৰা যেতিয়া অকমান এটা যদি ৰেজিস্ট্যান্স লোৱাৰ পিছত ভাল গ্ৰীন ক্যান্ডেল হয় এটো গ্ৰীন ক্যান্ডেল নাই এটো গ্ৰীন ক্যান্ডেলত যদি মই এন্ট্ৰি ললো হেতেন
তেতিয়া মোৰ এই প্ৰথম যেটো ষ্টপ লছ আছিল ষ্টপ লছটো বাছি গলহেতেন তেতিয়া আমাৰ এই সেকেন্ড প্ৰফিটটো আমাৰ বহুত ভাল হলহেতেন ঠিক আছে তো হেতুৱে আপোনালোকৰ দেখিছে মই কৈছো ফিবোনাচি লেভেল নিজে এটা সেটআপ নহব পাৰে কিন্তু হেতু আমাৰ কনফাৰ্মেশনৰ কাৰণে বহুত কামত দিয়ে তো মই একদিন আপোনালোকক কৈ আছিলো ফিবোনাচি লেভেল ইউজ কৰি মই কেনেকৈ ট্ৰেড কৰি আছিলো আজি মই অলপ ফিবোনাচি লেভেলটো মই ড্ৰ কৰিছিলো চেক কৰিও চাইছিলো ষ্টিল মোৰ সেটআপৰ মানে সেটআপ যেটো আহি গৈছিল কল অপচনৰ কাৰণে তো মই ফিবোনাচি লেভেলটো অকমান এভয়েড কৰি দিলো এভয়েড কৰি দিয়াৰ কাৰণে মোৰ কি হ'ল ষ্টপ লছ গুচি গল তো তেনেকৈ আপোনালোকে দেখিছে ফিবোনাচি লেভেলৰ পাৱাৰ কন্টিনিউ প্ৰত্যেকটা ভিডিওতে ফিবোনাচি লেভেলে মোৰ যেটো মোৰ ট্ৰেডিংত কিমান প্ৰভাৱ পেলাই আছে তো এনেকৈ আপোনালোকৰ মানে ট্ৰেডিংত আপোনালোকে ফিবোনাচি লেভেলটো ইউজ কৰি আৰু একুৰেসি বঢ়াব পাৰে কেতিয়াবা আপোনালোকে ট্ৰেড কনফাৰ্মেশন ল'ব পাৰে কেতিয়াবা আপোনালোকে কি কৰিব পাৰে আজি নিচিনাকে মই এনেকে ট্ৰেড 0.6 লেভেল ৰেজিস্ট্যান্স লৈ আছে গতিকে মার্কেট ইয়াৰ পৰা কাৰণ এটো নরমাল আমাৰ কি হয় মার্কেট তললৈকে আহিছে এটো 0.6 লেভেল দিছে গতিকে তলৰ ফালে অহা চান্স বহুত হাই আছে যদিও মোৰ ইয়াতে সেটআপ কৰিছিলে বাইং কৰিবৰ কাৰণে কিন্তু ইয়াতে কি আছিল আমাৰ তল ফালে নামি নিফটি তলত অহাৰ চান্স বহুত আছিল আৰু নিফটি তলত আহিলে অবিয়াসলি ব্যাংকটো লগত তলতে আহিব তো সেইকাৰণে মই আজি ফাৰ্স্ট ট্ৰেডটো 110% এভয়েড কৰিব পাৰিব লাগিছিল কিন্তু মই এভয়েড নকৰিলো তো এটা এটা মিস্টেক এটো মিস্টেক যাতে মোৰ ফিউচাৰত নহয় তাকে মই এটো নোট ডাউন কৰি ৰাখিম আপোনালোকে নোট ডাউন কৰি ৰাখিব তো বন্ধুসকল আমাৰ আজি ফাইনাল প্ৰফিট থাকিলে 7500 থ্যাংক ইউ